সৰু মামা আজি হঠাতে আমি হেৰুৱালোঁ। পৰিয়ালটোৰ এটা ডাঙৰ ক্ষতি। মামাই আমাক সকলো দিশতে পৰামৰ্শ দিছিলে, পৰিয়ালটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিলে আৰু ব্যক্তিগতভাৱে মোক সামাজিকভাৱে দায়বদ্ধ কৰাৰ ক্ষেত্ৰত, সমাজৰ বাবে কাম কৰাৰ ক্ষেত্ৰত উদগনি যোগাইছিলে। কিতাপ পত্ৰ পঢ়াৰ ক্ষেত্ৰত তেখেতে সৰুৰে পৰা অনুপ্ৰেৰণা যোগাই আহিছিলে, বিভিন্ন কিতাপ পত্ৰ যোগান ধৰিছিলে আৰু বিভিন্ন সাংস্কৃতিক কাম কাজত জড়িত কৰাইছিলে। সামাজিক অনুষ্ঠান পৰিচালনাত তেখেত জড়িত হৈছিলে। নিজে বহুতো অনুষ্ঠান তেখেতে জন্ম দিছিলে, গঢ়ি তুলিছিলে। সমাজৰ এজন দায়বদ্ধশীল ব্যক্তি হিচাপে সমাজৰ বাবে বহু কাম কৰি থৈ গৈছে। আমি পৰিয়ালটো সংঘবদ্ধভাৱে একেলগে কাম কৰাত তেখেতৰ পৰা বহুতো অনুপ্ৰেৰণা পাইছিলোঁ। আমাৰ সৰু মামা আমি হেৰুৱাই অতি দুৰ্ভাগ্যজনক আমাৰ বাবে।